লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এখন নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাক কাষ চাপিলোহি আশা কৰোঁ আপোনাৰ ভাল ৱেল এতিয়াও মোক বহুতে সোধে যে মই লাভ ষ্টৰীসমূহ কেনেকৈ শ্বেয়াৰ কৰিম পাহিবা ৱেল আপুনি চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব লাগিব ঠিকনাটি মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম প্ৰফাইলত আছে ইনষ্টাগ্ৰামত মই আছোঁ এজ আৰ জে পাহি আৰু মোৰ ফেচবুক পেজ হৈছে ৰেড এফ এম আৰ জে পাহি তাত আপুনি এড্ৰেছটি পাই যাব চ' ঠিকনাটি তাৰ পৰা ল'ব চিঠিখন লিখিব আপোনাৰ ষ্টৰীটি লিখিব আৰু সেই ঠিকনাটিত পোষ্ট কৰি দিব আৰু আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে ডিগবৈৰ পৰা পঠিয়াইছে দেৱাংগী হাজাৰিকাই তেওঁ নিজৰ ষ্টৰীটিৰ নাম দি পঠিয়াইছে স্নিগ্ধ জোনাকৰ হেতেলি কোণত বিচাৰি পোৱা মোৰ প্ৰেমিক নামৰ সেই অচিনাকি ল'ৰাজন চ' আহক আজি শুনো দেৱাংগী হাজৰিকাৰ লাভ ষ্টৰী তেওঁ লিখিছে হেল্ল' পাহিবা কি খবৰ তুমি নিজৰ কণ্ঠৰে ইমান ধুনীয়াকৈ ষ্টৰীবোৰ পঢ়া শুনিয়ে মনটো ভাল লাগি যায় তোমাৰ কণ্ঠত মোৰ লাভ ষ্টৰী শুনিবলৈ বৰ মন আশা কৰোঁ তুমি মোৰ ষ্টৰী পঢ়িবা আমাক এনেকৈ এটা প্লেটফৰ্ম দিয়াৰ বাবে বহুত ধন্যবাদ মোৰ নাম দেৱাংগী হাজৰিকা BSc 5th ছেমিষ্টাৰত পঢ়ি আছোঁ মোৰ ঘৰ ডিগবৈত এতিয়া মই মোৰ ষ্টৰী ষ্টাৰ্ট কৰিছোঁ 2015 মে 3 মোৰ HS এক্সামৰ ৰিজাল্ট দিলে মই ভাল নম্বৰ পাই ফাৰ্ষ্ট ডিভিজন লাভ কৰি পাছ কৰিলোঁ তাৰপিছত মই কোচিং কৰিবলৈ তেজপুৰ যাব সাজু হ'লোঁ 2015 জুলাই 24 তাৰিখে মই তেজপুৰ গৈছিলোঁ তাত মই PG লৈ আছিলোঁ মোৰ লগত নগাঁৱৰ ছোৱালী এজনীও থাকিছিলে তাইও কোচিং কৰিব আহিছিলে ঘৰৰ পৰা প্ৰথমবাৰৰ বাবে দূৰত যোৱাৰ কাৰণে মনটো বৰ বেয়া লাগি আছিলে তেতিয়া আমাৰ চিনাকি হ'ল ওচৰৰে এজন দাদাৰ লগত দাদাই প্ৰায় আমাৰ খবৰ ল'বলৈ আহে এনেকৈ দিনবোৰ পাৰ হৈছিল এদিন মই বিছনাত বাগৰি থাকোঁতে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল ফেচবুকত খুলি চোৱাত দেখিলোঁ তেজপুৰৰে ল'ৰা হয় আৰু সেই দাদাজনৰ মিউচুৱেল ফ্ৰেণ্ডো আছিলে ল'ৰাজনৰ নাম আছিলে যতীন মই দাদাক সোধাত দাদাই ক'লে ল'ৰাজন ভাল আৰু ল'ৰাটো দাদাৰ ভাইটিৰ নিচিনাই হয় সেইকাৰণে মই তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলোঁ ৰাতি প্ৰায় 10 মান বজাত মোক সি মেছেজ এটা দিলে হাই কি খবৰ ভালে তোমাৰ ভাল ভাল তুমি তেজপুৰতে থাকা ন অঁ ইয়াতে মানে কোচিং কৰি আছোঁ তুমি বিজয় দাক চিনি পোৱা নেকি অঁ পাওঁ মোৰ দাদাই হয় অ'কে তুমি ডিগবৈৰ হয় ন ইয়াত কি কৰি আছা অঁ এয়া ক'লোঁ যে কোচিং কৰি আছোঁ তুমি কি কৰা মই অট'মোবাইল ইঞ্জিনিয়াৰ হয় ইয়াতে জব কৰি আছোঁ অ' নাইচ আচ্ছা মই শুওঁ তেন্তে কাইলৈ এক্সাম আছে মানে অ'কে অ'কে চ' চৰি ডিনাৰ কৰিলা নাই অঁ কৰিলোঁ অ'কে ঠিক আছে অল দ্য বেষ্ট থেংক ইউ ঠিক আছে গুড নাইট এনেকৈ আমি অকণমান কথা পাতিলোঁ আৰু মই ফোনটো থৈ শুই গ'লোঁ চ' আজি আমি শুনি গৈ থাকিম দেৱাংগী হাজৰিকাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে পিছদিনাখন মোৰ এক্সাম আছিলে মই পাহৰি ফোনটো ৰুমতে থৈ ওলাই গ'লোঁ এক্সাম দি আহি মই ৰুমমেটজনীৰ লগত পেপাৰ ডিছকাছ কৰি আছিলোঁ তাৰপাছত ভাত খাই ফোন চোৱাত দেখিলোঁ তাৰ মেছেজ হাই এক্সাম কেনেকুৱা হ'ল ভালেই কি কৰি আছা এনেই শুই আছোঁ তুমি মই চিকেন বনাই আছোঁ অ' আজি কিবা প্লেনিং এতিয়ালৈ ডিচাইড কৰা নাই অ'কে দেন অ'কে বাই তাৰপিছত মই ৰুমমেটজনীৰ লগত লেপটপত ফিল্ম চাই আছিলোঁ গধূলি বৰ লগা বাবে মই ৰুমমেটজনীৰ লগত মেইন মাৰ্কেটত ফ্ল'ৰা ৰেষ্টুৰেণ্টত খাবলৈ ওলাই গ'লোঁ খাই আমি ওলাওঁতেই মোক যতীনে মেছেজ এটা দিলে হাই ক'ত আছা মই এই ফ্ল'ৰা ৰেষ্টুৰেণ্টত খাবলৈ আহিছিলোঁ এতিয়া ওলালোঁ অ'কে গ্ৰেট ৱেইট মই তোমাক পিক কৰি আছোঁ আৰে নালাগে আমি যাব পাৰিম নহয় নাই হ'ব একো নাই মই আহি আছোঁ ৰ'বা তুমি কোনখিনিত আছা কোৱা পাহিবা মই একো ভাবি নোপোৱাত তাক ফোন নম্বৰটো দি দিলোঁ নাজানো মোৰ কি হ'ল মই এনেকৈ কেতিয়াও কাকো নম্বৰেই দিয়া নাই চ' যতীনে পিক আপ কৰিব বিচাৰিলে দেৱাংগী আৰু তাইৰ ফ্ৰেণ্ডক আৰু দেৱাংগীয়ে একো নভবাকৈ নম্বৰটো দি দিলে
ৱেল ডেটছ অ'কে আই মিন কোনোবাই যদি লগ ধৰিবলৈ আহিছে বা নিজে এপ্ৰ'চ কৰিছে বা পিক আপ কৰিব আহিম বুলি কৈছে এণ্ড ইন এ ফ্ৰেণ্ডলি ৱে আপুনি তেওঁৰ লগত প্ৰায়ে কথা পাতে এণ্ড ইউ গিভ দ্য নম্বৰ চ' ইটছ অ'কে তাৰপিছত যদি কোনোবাই ফ'ৰ্চফুলি কিবা কৰে তেতিয়া ডিচিশ্যন ইজ ইয়াৰ্ছ বাট এজ অফ নাও ইফ ছামৱান ইজ ফ্ৰেণ্ডলি উইথ ইউ ইউ কেন অলছ' বি ফ্ৰেণ্ডলি উইথ দেট পাৰ্চন চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে শুনি আছোঁ আজি দেৱাংগী হাজৰিকাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে সেইটো সময়তে মোলৈ আননোন নম্বৰ পৰা এটা কল আহিলে মই ৰিচিভ কৰিলোঁ হেল্ল' অঁ হেল্ল' কি ক'ত আছা মই যতীনে ক'লোঁ অঁ মই স্প্ৰিং ভেলীৰ ওচৰতে আছোঁ অ'কে অ'কে ঠিক আছে মই আহি আছোঁ ৰ'বা মই পিক কৰি আৰে আছোঁ নালাগে যাব পাৰিম নহয় নাই নাই মই ঘূৰালোৱে গাড়ী ঘূৰালোৱে অকণমান ৰখা মই আহি পালোৱে তাৰ অকণমান পিছতেই সি আহি পালে গাড়ীখনৰ দুৱাৰ খুলি আমাক বহিবলৈ ক'লে মই তেতিয়া তাক ক'লোঁ তুমি এনেই আমনি পাবা আমাৰ কাৰণে আমি যাব পাৰিলোঁ হয় এনেকৈ বহুত কথা পাতিলোঁ তাৰ পাছত সি আমাক পি জিৰ ওচৰত এৰি দিলে আমি ৰুমত আহি থাকোঁতে মোৰ লগৰজনীয়ে মোক ক'লে ল'ৰাটোৰ পৰা অলপ দূৰত থাকিবি ল'ৰাটো অলপো ভাল নহয় মই তাই কোৱা কথাটো একেবাৰে মন নিদিলোঁ নাজানো পাহিবা মোৰ কিন্তু তাক অলপো বেয়া লগা নাছিলে তাৰ মাতষাৰ আকৌ বহুত শুৱলা চ' এদিনতে মানুহক কেতিয়াও জাজ কৰিব নালাগে কেতিয়াবা হৈ যায় ভুল হৈ যাব পাৰে আমি এদিন লগ পাই আমি বহুত প্ৰিজিউম কৰি লওঁ বা এজিউম কৰি লওঁ বা এটা পাৰচেপশ্যন বনাই লওঁ কিন্তু পাৰচেপশ্যন বনোৱা আৰু কাৰোবাক জাজ কৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আপুনি এজিউম কৰিব পাৰে বা আপুনি ভাবিব পাৰে বাট জাজ কৰি পেলাই কাৰোবাৰ আগত কোৱা যে এই ল'ৰাটো ভাল নহয় বা এই ছোৱালীজনী ভাল নহয় সেইটো ভুল ধৰি লোৱাটো আৰু মানি লোৱাটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে আজি শুনি আছোঁ দেৱাংগী হাজৰিকাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে ৰাতি প্ৰায় 10:30 বজাত সি কল কৰিলে আৰু মই বেলকনিত বহি কথা পাতি আছিলোঁ কথা পাতি কেতিয়া ৰাতি 2 বাজিলে আমি গমকে নাপালোঁ এনেকৈ আমি সদায় ৰাতি কথা পাতোঁ পাহিবা নাজানো কিয় তাৰ মাতষাৰ শুনিলে মোৰ মনটো ভাল লাগি যায় এনেকৈ বহুত দিন পাৰ হ'ল সি মোক ফুৰাবলৈ লৈ যায় আমি বহুত ধেমালিও কৰোঁ এনেকৈ ধেমালিত মোৰ মনত তাৰ প্ৰতি কেনেকৈ প্ৰেম বাঢ়ি গ'ল মই বুজিব নোৱাৰিলোঁ তাৰ প্ৰতি মোৰ বিশ্বাস ইমানেই বেছি যে নিজকে আচৰিত লগা হ'ল এদিন মই ভাবিলোঁ যে তাক মোৰ মনৰ কথা ক'ম আমি এদিন সদায় নিচিনা ফুৰিবলৈ ওলাই গ'লোঁ নামঘৰলৈ গ'লোঁ নামঘৰৰ অকণমান আগতে সি গাড়ীখন ৰখালে আৰু মই নামি গৈ দুপৰীয়া প্ৰায় 11:30 মান বাজিছিল ৰ'দত মই আঁঠু কাঢ়ি বহি মই তাক ক'লোঁ ৰ'বাচোন অ'কে এই আঁঠু কিয় গাড়ীছা আৰে ৰ'বাচোন কিবা এটা ক'বলৈ দিয়া এইবিলাক গোটেই কাপোৰ চাপোৰ হেৰি হৈ যাব দেখোন ৰ'বা হাতখন দিয়াচোন কি হাতখন ৰ'বা মিষ্টাৰ যতীন শইকীয়া আজি 15 ছেপ্টেম্বৰ 2015 মঙলবাৰ আৰু মই চবৰে আগত তোমাক ক'ব খুজিছোঁ যে মই তোমাক বহুত ভাল পাওঁ জানো তোমাতকৈ 6 বছৰ সৰু কিন্তু এবাৰতো চান্স দিব পাৰা চাওঁ উঠাচোন তুমি উঠা চোৱা তোমাৰ অনুভৱক মই সম্পূৰ্ণ সন্মান কৰোঁ কিন্তু এটা কথা মই এই প্ৰেম ভালপোৱাত মোৰ ইমানখিনি বিশ্বাস আজিৰ ডেটত মানে তেনেকুৱাকৈ নাই আচলতে মোৰ আগতে এটা ৰিলেশ্যনশ্বিপ আছিলে 4 years এবাউট কিন্তু তাৰপিছত কিবা কাৰণত মোৰ মানে মোক এৰি থৈ গুচি গ'ল এনেকুৱা হেৰি তো এতিয়া বৰ্তমান অৱস্থাত তাৰমানে মই তেনেকুৱা ধৰণৰ একো ৰিলেশ্যনশ্বিপত মোৰ ইণ্টাৰেষ্ট নাই তো তুমি বেয়া নাপাবা মোক অলপ সময় লাগিব কিন্তু এটা কথা মোক তুমি কথা দিয়া আমি এতিয়া যেনেকৈ আছোঁ আমি তেনেকেই থাকিব বিচাৰোঁ আচলতে ৰিলেশ্যনশ্বিপটো তো ঠিক আছে থাকিম বাট মোক ট্ৰাষ্টটো কৰা অ'কে মই ট্ৰাষ্টটোত মই কৰোঁৱে বাৰু অলপ সময় দিয়া মোক ঠিক আছে পাহিবা তাৰ কথাখিনি শুনি মোৰ বহুত দুখ লাগিছিল কাৰণ মন ভঙা মানে কি মই অনুভৱ কৰিব পাৰোঁ সেইবাবে মই তাক সময় দিবলৈ সিদ্ধান্ত ল'লোঁ চ' দেৱাংগীয়ে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিলে আৰু যতীনে সময় বিচাৰিলে ৱেল হি হেড এ হাৰ্ট ব্ৰেক আৰু তাৰপিছত কাৰোবাক ট্ৰাষ্ট কৰাটো অকণমান ডিফিকাল্ট হৈ যায় ন' মেটাৰ হাউ মাছ ইউ লাভ দেট পাৰ্চন বাট সেই ব্যক্তিজনে যদি এবাৰ কাৰোবাৰ পৰা আঘাত পাইছে বা কোনোবাই যদি তেওঁৰ বিশ্বাস ভাঙিছে পুতুককৈ তেওঁ এটা ৰিলেশ্যনশ্বিপত সোমাবলৈ অকণমান হ'লেও দিগদাৰী পাবই বাট দেন
সেইটো সময়ত যদি কোনোবাই এনি আই লাভ ইউ টু বুলি কৈ দিয়ে দ্যাট ইজ দ্য বিগেষ্ট মিষ্টেক ইউ কেন এভাৰ ডু ইফ ইউ আৰ নট চিয়'ৰ অফ ইয়ৰ কমিটমেণ্ট ইফ ইউ আৰ নট চিয়'ৰ এবাউট দ্য ট্ৰাষ্ট ইফ ইউ আৰ নট চিয়'ৰ এবাউট দ্য লাভ দেট ইউ ৱান্ট টু গেট অৰ ইউ ৱান্ট টু গিভ তেতিয়াহ'লে কাকো ওলোটাই আই লাভ ইউ টু বুলি কৈ নিদিব ফাৰ্ষ্ট আপুনি সময় লওক চিয়'ৰ হৈ যাওক যে আপুনি ৰিলেশ্যনশ্বিপত আকৌ এবাৰ সোমাব বিচাৰিছে আকৌ সেই ভালপোৱা আকৌ সেই মৰম আকৌ সেই বিশ্বাস দিব আৰু ল'ব বিচাৰিছে চিয়'ৰ হোৱাৰ পিছতহে কমিটমেণ্টটো দিব এনেই দি নিদিব আৰু যতিনিও সময় বিচাৰিলে আগলৈ তেওঁ লিখিছে এনেকৈ ধুনীয়াকৈ দিনবোৰ পাৰ হৈ গৈ আছিলে 30 ছেপ্টেম্বৰ 2015 মোৰ জন্মদিন আছিলে সেইবাৰ মা মোক লগ কৰিবলৈ ডিগবৈৰ পৰা আহিছিলে মা ৰাতিপুৱা পালেহি মই মাক সকলো কথা ক'লোঁ মা মোক ক'লে যে সি যিয়ে সিদ্ধান্ত নলওক তুমি মনৰ পৰা মানি ল'বা কাৰণ ফ'ৰ্চফুলি কৰা সকলো কাম বেয়া হয় সি সন্ধিয়া সময়ত মা মোক আৰু মোৰ লগৰজনীক ফ্ল'ৰালৈ লৈ গ'ল আমি বজাৰো কৰিলোঁ তাৰপিছত সি আমাক পিজিৰ ওচৰত নমাই গ'লগৈ মায়ে তাক বহুত ভাল পালে এনেকৈ সকলোবোৰ ভালে ভালে গৈ আছিলে দেৱাংগীয়ে নিজৰ মাৰ সৈতে গোটেইখিনি কথা শ্বেয়াৰ কৰিলে এণ্ড ইটছ গুড ৱেন ইউ শ্বেয়াৰ উইথ ছামৱান ইউ ট্ৰাষ্ট আৰু দেৱাংগী নিজৰ মাৰ লগত খুব ক্ল'জ এণ্ড শ্বি হেজ এ ফ্ৰেণ্ডশ্বিপ কানেকশ্যন উইথ হাৰ মম আৰু সেইকাৰণে মাকৰ লগত চব শ্বেয়াৰ কৰিলে চ' আপোনাৰো লাইফত এনেকুৱা এজন ব্যক্তি থকাটো খুবেই ইম্পৰ্টেণ্ট যাৰ সৈতে আপুনি চব ডিছকাছ কৰিব পাৰে স্পেচিয়েলি ছামৱান হু ইজ ফ্ৰম ইয়ৰ ফেমিলি এণ্ড হু ইজ এল্ডাৰ টু ইউ কাৰণ একে সমসাময়িক বা একে বয়সৰ হ'লে হয়তো আপুনি যেনেকৈ ভাবিব তেওঁ তেনেকৈ ভাবিব কিন্তু আপোনাতকৈ বয়সত ডাঙৰ হ'লে হয়তো তেওঁৰ থিংকিং অলপ আপোনাতকৈ ডিফাৰেণ্ট হ'ব পাৰে যিটো হয়তো আপুনি দেখা নাই বা চাব বিচৰা নাই সেইটো হয়তো আপোনাক দেখুৱাই দিব বা চোৱাই দিব পাৰে সেই ব্যক্তিজনে চ' ইফ ইউ হেভ ছামৱান ইন ইয়ৰ লাইফ দেন ইউ আৰ ভেৰি ব্লেছড চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে যি শুনি আছোঁ দেৱাংগী হাজৰিকাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে এদিন মই আৰু লগৰজনী বহি থকাত মোৰ FBত এটা মেছেজ আহিলে এজনী অচিনাকি ছোৱালীয়ে সেই মেছেজটো দিছিলে আৰ ইউ Jotin's girlfriend, he is a playboy. Please give me your number. মোৰ তাইৰ ওপৰত খং উঠিছিল আৰু তাইক মোৰ নম্বৰটো দিলোঁ তাই কল কৰাত মই ভালকৈ তাইক গালি দিলোঁ তাই মোক তাৰ পাছত ক'লে যে সি তাইৰ লগত 1 বছৰৰ পৰা আছে সি আমাক চিট কৰিছে তাই মোক কৈছে যে মই মোৰ হোৱাটছএপটো যাতে অন কৰোঁ তাই মোলৈ কিবা এটা পঠিয়াব তাৰ পাছত তাই মেছেজ দিলে মই চালোঁ যে তাহাঁতৰ বহুত কনভাৰচেশ্যন হৈছে তাত লিখাও আছে আই ডোণ্ট ন' দেৱাংগী হাজাৰিকা আই এম ছিংগল ইউ আৰ মাই কিউটি পাই মোৰ এইবোৰ চাই বুকু ফাটি যোৱা যেন লাগিলে মই ইমান বেয়াকৈ কান্দিলোঁ কান্দি মই ফিট হৈ পৰিলোঁ যেতিয়া হোচ আহিলে তেতিয়া মই মোৰ মাক ফোন কৰি সকলোবোৰ কথা ক'লোঁ মায়ে মোক বুজালে আৰু ক'লে কিবা এটাতো ভুল হৈছে কাৰণ যদি সি বেলেগক ভাল পালে হয় তোমাৰ পৰা সময় নিবিচাৰিলে হয় তাক সুধি চোৱা আৰু তাৰ পাছত তাক সকলো কথা ক'বলৈ দিয়া তাৰ পিছতহে তুমি সিদ্ধান্ত ল'বা চ' দেৱাংগীৰ মাকে একদম নিউট্ৰেলি এটা ডিচিশ্যন দিছে যে দেৱাংগীয়ে যি শুনিলে বা যি দেখিলে সেইটো ট্ৰাষ্ট নকৰি যতিনক গোটেইখিনি ক'বলৈ ক'লে আৰু যতিনক এটলিষ্ট এক্সপ্লেনেশ্যনৰ এটা চান্স দিছে এণ্ড দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ পাৰ্টনাৰে যদি কিবা এটা কৰে আৰু সেই কথাটো যদি আপুনি আনৰ পৰা গম পায় ন' ডাউট আপুনি ক্লিয়াৰ কৰিব ন' ডাউট আপুনি ক্লেৰিফিকেশ্যন বিচাৰিব বাট ক্লেৰিফাই কৰিবলৈ আপুনি চান্স এটাও দিব লাগিব আপুনি আগতেই যদি এটাকিং মোড লৈ লয় আপুনি যদি বেয়া পোৱা দেখুৱাই দিয়ে বা আপুনি যদি খং কৰে সেই মানুহটোৱে সঁচা কম বুলি ভাবিও কিন্তু মিছা কথাহে কৈ দিব গতিকে প্ৰথমতে খং অভিমান দেখুৱাই নল'ব গিভ দেট পাৰ্চন আ চান্স এটলিষ্ট টু স্পীক আপ দ্য ট্ৰুথ সঁচা কথাটো ক'বলৈ সুযোগ এটা দিব তাৰ পিছত আপুনি ৰিয়েক্ট কৰিব বা তাৰ আগতেই ৰিয়েক্ট কৰি পেলাই তেওঁক ভয় খুৱাই গোটেই চিনেৰিঅ'টো চেঞ্জ কৰাই নিদিব হেভ পেচেঞ্চ বেলাগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে আগলৈ তেওঁ লিখিছে মই তাক ৰাতি কল কৰিলোঁ আৰু হোৱাটছএপ চাবলৈ ক'লোঁ মই তাই দিয়া সকলোবোৰ মেছেজ তাক পঠিয়াই দিলোঁ অলপ পাছত সি কল কৰিলে মই আগৰ নিচিনাকৈ কথা পাতিলোঁ সি ক'লে হেল্ল' দেৱাংগী অঁ কোৱা কোৱা কিবা এটা কোৱা তুমি কোৱা আকৌ একো কিয় কোৱা নাই তুমি কিবা এটাতো কোৱা মোক ক'বলৈ একো নাই তুমি কোৱা মই শুনিম তুমি মোক গালি পৰা দৰকাৰ হ'লে মোক কিবা এটা মানে কি মোৰ তোমাক ক'বলৈ একোৱেই নাই তোমাৰ যিখিনি কথা ক'বলৈ আছে সেইখিনি কোৱা
চোৱা কাইলৈ ৰাতিপুৱা আমি লগ পাম ঠিক আছে তুমি যি কোৱা তেনে একেই কৰিম কাইলৈ লগ পাম বাৰু অ'কে কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ ৰাখো অ'কে এনেকৈ কৈ মই ফোনটো কাটি দিলোঁ পিছদিনা সি মোক লগ কৰিব আহিলে আৰু মোক ক'লে কোৱা তুমি কোৱা তোমাৰ কাৰণে ৰখি আছোঁ তুমি মাতিছা চোৱা দেৱাংগী মই তোমাক এটা কথাই কওঁ প্ৰথমতে মানে তোমাৰ নিচিনা ছোৱালী মই চাগে কেতিয়াও চাকি লৈ বিচাৰিলেও বিচাৰি নাপাম আৰু তোমাক সেইদিনাই মই কৈছিলোঁ মই আগতে এটা ৰিলেশ্যনশ্বিপত আছিলোঁ তো আফটাৰ ব্ৰেকআপ মই কমপ্লিটলি মানে ব্লেংকেই হৈ গৈছিলোঁ আচলতে তো এই প্ৰেম ভালপোৱা এইবোৰৰ প্ৰতি মোৰ একো বিশ্বাস নাইকিয়া হৈছিলে আৰু এটা কথা হয় মই বহুতৰ লগত তেনেকৈ কথা পতা হয় মাজে মাজে ধৰা বহুত ছোৱালীৰ লগতো মই কথা পাতিছোঁ ধৰা কিন্তু কমিটমেণ্ট মই সেই শব্দটো বহুত ভয় কৰা হ'লোঁ আচলতে আৰু তোমাক যেতিয়া লগ পালোঁ লাহে লাহে মই নিজে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ যে নাই মই আৰু তেনেকৈ চোৱা মই এতিয়া মানে সম্পূৰ্ণ অনুভৱ কৰিছোঁ যে মই তোমাক বহুত ভাল পাই পেলাইছোঁ দেৱাংগী আৰু এটা কথা মোৰ বহুত ভাল লাগিলে যে তুমি বেলেগ বহুত কথা শুনিও বা এনেকৈ এটলিষ্ট মোৰ পৰা শুনিবলৈ যে কিবা এটা বিচাৰিলা আই লাভ ইউ ছ' মাছ দেৱাংগী মোক জাষ্ট এটা চান্স দিয়া আৰু মোক ট্ৰাষ্ট কৰা দেৱাংগী মই কেতিয়াও তোমাক হাৰ্ট ব্ৰেক নকৰোঁ এইটো কাৰণে মই ৰখি আছিলোঁ যাতে তুমি নিজৰ ফালৰ পৰা কথাখিনি কোৱা হ'ব আহা এইফালে আহা এতিয়া কান্দিব নালাগে আই লাভ ইউ টু ময়ো কান্দি কান্দি তাক হাক কৰি আই লাভ ইউ বুলি ক'লোঁ চ' দে হেভ ক্লিয়াৰ্ড দেয়াৰ মিছআণ্ডাৰষ্টেণ্ডিং ৱেল মে বি যতীনৰ হাৰ্ট ব্ৰেকৰ পিছত যতীন একেবাৰে ডিভাষ্টেটেড হৈ গৈছিলে আৰু হয়তো সেইকাৰণে চব ছোৱালীৰ লগত সি ফ্লাৰ্ট কৰি আছিলে which is wrong I am not saying it's correct but কেতিয়াবা মানুহ ইমানেই অকলশৰীয়া হৈ যায় কেতিয়াবা ইমানেই ডিভাষ্টেটেড হৈ যায় যে কাকো ট্ৰাষ্ট নকৰে চবৰে লগত কথা পাতি থাকে বাট কাকো কমিটমেণ্ট নিদিয়ে ভয়তে আৰু সেইটোৱে হৈছিলে যতীনৰ ক্ষেত্ৰত বা যেতিয়া ৰিয়েলাইজ কৰিলে দেৱাংগী ইজ ওৱান ছাচ গাৰ্ল হু উইল নেভাৰ এভাৰ ব্ৰেক হিজ ট্ৰাষ্ট এগেইন তেওঁ কিন্তু হাৰি গ'ল আৰু লাইফ লং কমিটমেণ্ট দি দিলে আজি শুনি আছোঁ দেৱাংগী হাজৰিকাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে তাৰ পাছত সি মোক তাৰ ঘৰৰ সকলো মানুহৰ লগত চিনাকি কৰালে আমাৰ দুয়োটা ফেমিলিক লগ কৰিলে সকলোৱে আমাৰ ভালপোৱা মানি ল'লে আৰু আমাক আশীৰ্বাদ দিলে মই তাৰ নামৰ হাতত এটা টেটু বনাইছিলোঁ 2016 চনত মই ডিগবৈত আহি গ'লোঁ মোৰ ডিগ্ৰী কৰিবলৈ লং ডিষ্টেঞ্চ যেতিয়াৰ পৰা হ'ল আমাৰ মৰম আৰু বাঢ়ি গ'ল সি মোৰ কাৰণে নিজকে সলনি কৰিব ধৰিলে 20 এপ্ৰিল 2018 আমাৰ এংগেজমেণ্ট হৈ গ'ল 15 ছেপ্টেম্বৰ 2018 আমাৰ প্ৰেমৰ 3টা বছৰ কমপ্লিট হ'ব 2019 অক্টোবৰত আমাৰ বিয়া আশা কৰিছোঁ আমাৰ বিয়াৰ পিছৰ জীৱন সুখ আৰু মংগলময় হওক পাহিবা এয়া আছিলে মোৰ লাভ ষ্টৰী য'ত সুখো আছে দুখো আছে তাৰ লগত মই বহুত সুখী আৰু তাৰ মা দেউতা ভণ্টি ভাইটি আটাইতকৈ বেছি মোক ভাল পায় মই মোৰ সপোনৰ ঘৰখন পাই গ'লোঁ আপোনালোকে আমাক আশীৰ্বাদ দিয়ে যেন আমাৰ জীৱনটো সুখৰ হৈ পৰক লাষ্টলি যতীন মই ইমানেই তোমাক ক'ব খোজোঁ তুমি মোৰ জীৱন তোমাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ জীৱনৰ সুখ দুখত তুমি মোক সদায় নিজৰ কাষতেই পাবা আই লাভ ইউ থেংক ইউ পাহিবা মোৰ ষ্টৰী প্ৰকাশ কৰাৰ বাবে Thank you so much Devangi for sharing this story and yes এইখন আহিছিলে জুলাই মাহত 2018 চনত আৰু আজি 2019 গতিকে এতিয়ালৈকে হয়তো দেৱাংগীৰ বিয়াও হৈ গ'ল so wishing you both a very very happy married life Devangi and Jotin আৰু লাভ ষ্টৰী বহুত পেণ্ডিং হৈ আছে গতিকে মান্থ ওয়াইজ মই গৈ আছোঁ so তোমাৰ চিঠিখন মই যোৱা বছৰৰ জুলাই মাহত পাইছোঁ গতিকে সেইকাৰণে এফালৰ পৰা পঢ়ি গৈ আছোঁ গতিকে অকমান সময় লাগি গ'ল but I hope you have a wonderful love life and a wonderful marriage life ahead. Well, yes, Ajay love story. At another love story, hoite ako log pam. Until then, do fall in love. It's a wonderful feeling. You will get to learn a lot. And always remember, I love you.